নমস্কাৰ প্ৰিয় বন্ধুসকল, 18 মে 2026 সোমবাৰৰ পৰা 24 মে 2026 ৰবিবাৰলৈকে এই সপ্তাহটোৰ ৰাশিফল লৈ মই আপোনালোকৰ সন্মুখত ভদ্ৰকান্ত শৰ্মা। প্ৰিয় বন্ধুসকল, এই সপ্তাহটো আপোনাৰ কেনেকুৱা হ'ব, এই সপ্তাহটোৰ আপুনি কি সাৱধানতা ল'ব লাগিব, এই গোটেইখিনি কথা এই ভিডিঅ'টোৰ যোগেদি মই প্ৰকাশ কৰিব ওলাইছোঁ। এতিয়া আৰম্ভ কৰিছোঁ মেষ ৰাশিৰ পৰা। মেষ ৰাশিৰ এই সপ্তাহটো আপোনাৰ বাবে অতি সুন্দৰ সপ্তাহ, অতি শুভ। চন্দ্ৰ, বৃহস্পতি আৰু শুক্ৰ এই তিনিওটা গ্ৰহ একেলগে থাকি এটা ভাল যুগৰ সৃষ্টি কৰিছে। এই সপ্তাহটোত আপোনাৰ কনচেনট্ৰেশ্যন অত্যন্ত শুভ হৈ থাকিব, কমিউনিকেশ্যন ভাল হ'ব। আপোনাৰ প্ৰপাৰ্টি ৰিলেটেড যি কাম আছে সেই কাম আপুনি কমপ্লিট কৰি তুলিব পাৰিব। কনষ্ট্ৰাকশ্যনৰ কাম আপুনি কমপ্লিট কৰি তুলিব পাৰিব। ক্ৰয় বিক্ৰয় যদি কোনো প্ৰপাৰ্টি আপোনাৰ বেচা কিনা কৰিবলগীয়া আছে তেনেহ'লে সেইখিনিও আপুনি এই সপ্তাহটোত সম্পূৰ্ণৰূপে ক্লিয়াৰ কৰিব পাৰিব। কোনো বিদেশৰ পৰা আপোনাৰ ভাল খবৰ আহিব পাৰে। বিদেশ যাত্ৰা হওক বা বিদেশৰ কোনো পঢ়িব যোৱা যিকোনো বিদেশ সম্পৰ্কীয় কাম আপুনি এই সপ্তাহটোত সম্পূৰ্ণ কৰাৰ এটা ভাল যোগ দেখা যায়। আৰ্থিক দিশৰ ফালৰ পৰা আপুনি অত্যন্ত লাভৱান হ'ব পাৰিব এই সপ্তাহটোত, কিন্তু খৰচ আপোনাৰ কিছু বৃদ্ধি হ'ব। ৰাহুৰ প্ৰভাৱৰ কাৰণে আপোনাৰ খৰচ কিছু বৃদ্ধি হ'ব। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ অতীতৰ যিবিলাক কথা, এই কথাবিলাকে আপোনাক কিছু সমস্যা কৰিব পাৰে। শিক্ষাৰ ক্ষেত্ৰত ভাল সময়, অত্যন্ত ভাল সময়। আপুনি যি প্লেনিং কৰে সেই প্লেনিং মতে আপুনি ছাকচেছ হ'ব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ যিসকলৰ হৰমনেল প্ৰব্লেম আছে তেওঁলোক কিছু সাৱধান হৈ থাকিব। পেটৰ সমস্যা আপোনাক দেখা দিব পাৰে। এই সপ্তাহটোত আপুনি যদি হনুমান চালিচা পাঠ কৰে তেনেহ'লে এই সপ্তাহটো আপুনি অত্যন্ত শুভদায়ক ফল লাভ কৰিব পাৰিব। বৃষ ৰাশিৰ ধন সম্বন্ধীয় যিকোনো কাম আপুনি সম্পূৰ্ণ কৰি তোলাত এই সপ্তাহটো অত্যন্ত ভাল। আপোনাৰ যিবোৰ কাৰ্য আপুনি আগতে কৰিছিলে কিন্তু সম্পূৰ্ণ হোৱা নাছিল, এই সকলোখিনি কাৰ্য এই সপ্তাহটোত আপুনি সম্পূৰ্ণ কৰি তুলিব পাৰিব। ঘৰত আপোনাৰ সুখ শান্তি বৃদ্ধি পাব বা কোনো ধৰ্মীয় কাৰ্য আপোনাৰ সম্পাদন হ'ব পাৰে। ঘৰত আলহী অতিথিৰ আগমনে আপোনাক অত্যন্ত আনন্দিত কৰি তুলিব এই সপ্তাহটোৰ কাৰণে। এই সপ্তাহটোত আপোনাৰ অকলশৰে থাকি কিছু আপুনি ভাল অনুভৱ কৰিব, এনেকুৱা ধৰণৰ এটা ভাৱ আপোনাৰ হ'ব পাৰে। ইনভেষ্টৰ ক্ষেত্ৰত অত্যন্ত ভাল সময়। ইনভেষ্ট কৰিব পাৰে, যিসকলে ইনভেষ্টৰ লগত জড়িত তেওঁলোকে ইনভেষ্ট কৰিব পাৰে, বা আপোনাৰ যিবিলাক এক্সপৰ্ট ইম্পৰ্ট বিজনেছৰ কাম, এইবিলাক কাম আপুনি আগুৱাই যাব পাৰে। আপোনাৰ এই সপ্তাহটোত কোনো গুপ্ত শত্ৰুৰ পৰা আপুনি আঘাত পাব পাৰে, গতিকে আপুনি সাৱধানতা গ্ৰহণ কৰিব। গুপ্ত শত্ৰুৱে আপোনাক কিছু অসুবিধাত পেলাব পাৰে। প্ৰেমৰ ক্ষেত্ৰত অতি শুভ সময়, কোনো সমস্যাই দেখা নাযায়। শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ মনোযোগ কিছু কম থাকিব পাৰে, আপুনি মনোযোগ বৃদ্ধি কৰক, আপোনাৰ কাৰণে ভাল সময়। স্বাস্থ্যৰ ক্ষেত্ৰত দাঁতৰ সমস্যা, চকুৰ সমস্যা আৰু ইনফেকশ্যনৰ সমস্যা, এই সমস্যাই আপোনাক কিছু আমনি কৰিব পাৰে। আপুনি এই সপ্তাহটোত যদি সূৰ্য প্ৰণাম কৰে তেনেহ'লে আপুনি অত্যন্ত ভাল ফল লাভ কৰিব পাৰিব।
আৰু বৃহস্পতিবাৰে আপুনি লক্ষী পাঞ্চালী পাঠ কৰিব পাৰে, তেতিয়া আৰু বেছি ভাল ফল লাভ কৰিব পাৰিব। এইবাৰ আগবাঢ়িছোঁ মিথুন ৰাশিলৈকে। মিথুন ৰাশিৰ সপ্তাহটো আপোনাৰ বাবে অতি শুভদায়ক ফল লাভ কৰিব পাৰিব। আপুনি ধন আৰু কাম এই দুইটা স্থানতে দেৱগুৰু বৃহস্পতি আৰু শুক্ৰৰ অৱস্থানে আপোনাৰ সপ্তাহটো অতি শুভদায়ক কৰি তুলিছে। আপুনি যিকোনো কাম যদি আপুনি প্লেনিং মতে কৰে তেনেহ'লে আপুনি তাত ছাকচেছ হ'বই পাৰিব, কথাই নাই। কিন্তু আপোনাৰ চন্দ্ৰৰ প্ৰভাৱৰ কাৰণে আপোনাৰ মানসিক কিছু নিগেটিভ থিংকিং হ'ব পাৰে। গতিকে নিগেটিভ থিংকিংৰ পৰা ওলাই আপুনি পজিটিভ থিংকিং কৰক। আপোনাৰ ভাগ্যই সহায় কৰি আছে, সপ্তাহটো আপোনাৰ অত্যন্ত ভালদৰে যাব। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ খং বা আপোনাৰ ইমোশ্যন এইবোৰ বৃদ্ধি পাব পাৰে। গতিকে এইবোৰ আপুনি কণ্ট্ৰল কৰক, আপোনাৰ সপ্তাহত কোনো সমস্যা দেখা নাযায়। শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ ভাল সময়, কিন্তু আপোনাৰ অভাৰ থিংকিঙে আপোনাক কিছু আমনি কৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত যিসকলৰ বিপিৰ সমস্যা আছে বা চুগাৰৰ সমস্যা আছে তেওঁলোক অত্যন্ত সাৱধান হৈ থাকক। আৰু মাজে মাজে পেটৰ সমস্যাই আপোনাক দেখা দিব পাৰে এই সপ্তাহটোত। এই সপ্তাহটোত আপুনি যদি গণেশৰ মন্ত্ৰ জপ কৰে বা যদি গণেশ পূজা কৰিব পাৰে তেনেহ'লে আৰু বেছি ভাল ফল লাভ কৰিব পাৰিব। এইবাৰ আগবাঢ়িছোঁ কৰ্কট ৰাশিলৈকে। কৰ্কট ৰাশিৰ চন্দ্ৰ, দেৱগুৰু বৃহস্পতি আৰু শুক্ৰ এই তিনিও একে স্থানত থাকি এটা সুন্দৰ যোগৰ সৃষ্টি কৰিছে, যিটো আপোনাৰ কাৰণে অত্যন্ত শুভদায়ক। ধন, কৰ্ম এই সকলোখিনি আপুনি সফলতা লাভ কৰিব পাৰে এই সপ্তাহটোত। আপুনি যি বিচাৰে তাতে আপুনি ছাকচেছ হ'ব পাৰিব। বিদেশৰ পৰা আপুনি কোনো ভাল কামৰ খবৰ বা যিসকলে বিদেশত ষ্টাডিৰ কাৰণে যায় তেওঁলোকৰ কাৰণে এইটো সময়টো অত্যন্ত ভাল সময়। আৰু বিদেশ সম্বন্ধীয় যদি কিবা কাম থাকে তেনেহ'লে এই সপ্তাহত আপুনি পূৰ্ণ কৰাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। আৰ্থিক দিশৰ ফালৰ পৰা আপোনাৰ কোনো সমস্যা নাই, অত্যন্ত ভাল। আপোনাৰ এই সপ্তাহটোত কোনো ভাল যাত্ৰা হ'ব পাৰে, ডাঙৰ সৰু যিয়েই নহওক আপোনাৰ যাত্ৰা এটা হোৱাৰ যোগ দেখা যায়। কিন্তু আপোনাৰ স্বাস্থ্যৰ ওপৰত আপুনি কিছু যত্ন ল'ব লাগিব। স্বাস্থ্যই আপোনাক আমনি কৰিব পাৰে এই সপ্তাহটোত। গতিকে আপুনি স্বাস্থ্যৰ কাৰণে খোৱা বোৱা বা বতৰৰ লগত জড়িত যিবোৰ কাৰ্য সেই কাৰ্যবোৰ আপুনি কৰি যাওক, আপুনি সুন্দৰভাৱে থাকিব পাৰিব। মানসিক চিন্তা আপোনাৰ বৃদ্ধি পাব পাৰে এই সপ্তাহটোত। হঠাৎ কোনো সিদ্ধান্ত আপুনি নল'ব, তেতিয়া আপুনি ভালে থাকিব পাৰিব। নহ'লে হঠাৎ সিদ্ধান্তই আপোনাক কোনো সমস্যাত পেলাব পাৰে, আপুনি লোকচানৰো সন্মুখীন হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ কোনো সমস্যা দেখা নাযায়, প্ৰেম ভালেই যাব এই সপ্তাহটোত। শিক্ষাৰ ক্ষেত্ৰতো অতি ভাল সময়, আপুনি আগবাঢ়ি যাব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ পেটৰ সমস্যা বা আপোনাৰ কোনো বিষৰ সমস্যা, গলৰ সমস্যা এইবিলাকে দেখা দিব পাৰে। বৰ বেছি চিন্তনীয় নহয়, কিন্তু সাধাৰণভাৱে এইবিলাক সমস্যা আপোনাক কিছু দেখা দিব পাৰে। আপুনি যদি হনুমান চালিচা পাঠ কৰিব পাৰে এই সপ্তাহটোত তেনেহ'লে অত্যন্ত ভাল ফল লাভ কৰিব পাৰিব। এইবাৰ আগবাঢ়িছোঁ সিংহ ৰাশিলৈকে। সিংহ ৰাশিৰ এই সপ্তাহটো আপোনাৰ বাবে ভাল ফল প্ৰদান কৰি আছে। ইনকামৰ দিশৰ ফালৰ পৰা আপোনাৰ অত্যন্ত ভাল যোগ। আপোনাৰ এটাতকৈ বেছি চ'ৰ্চৰ পৰা ইনকাম অহাৰ এটা যোগ দেখা যায়। হঠাৎ আপোনাৰ কোনো ধন প্ৰাপ্তি হ'ব পাৰে। যিসকলে ইনভেষ্ট কৰে ইনভেষ্টকাৰীসকলৰ কাৰণেও বৰ লাভদায়ক সময়। বা কোনো পৈতৃক সম্পত্তি যদি আপোনাৰ
লাভ কৰাৰ বা পৈতৃক সম্পত্তিৰ কাৰণে আপুনি লাগি আছিলে, তেনেহ'লে সেইখিনি হয়তো আপুনি এই সপ্তাহটোত লাভ কৰিব পাৰে। কিন্তু ৰাহু আৰু শুক্ৰৰ প্ৰভাৱত আপোনাৰ ইচ্ছা বা লোভ অত্যন্ত বাঢ়িব পাৰে। গতিকে মানুহৰ লোভ থাকে, মানুহে আৰু ইচ্ছা থকাটো, লোভ থকাটো বেয়া কথা নহয়, ভালে। কিন্তু যেতিয়া প্ৰয়োজনতকৈ বেছি হৈ যায় তেতিয়া মানুহক ক্ষতি কৰে। গতিকে এই সপ্তাহটোত আপোনাৰ ইচ্ছা, আশা, আকাংক্ষা এইবোৰ বেছি হ'ব পাৰে। গতিকে কণ্ট্ৰল কৰি ৰাখক, যিমান পায় সিমানতে সন্তুষ্ট ৰাখক, আপোনাৰ সপ্তাহটো অত্যন্ত শুভদায়ক হ'ব। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ কোনো গোপন শত্ৰু বৃদ্ধি হ'ব পাৰে। গোপন শত্ৰুৱে আপোনাক সমস্যাত পেলাব পাৰে। গতিকে থাৰ্ড পাৰ্চনৰ পৰা আপুনি কিছু সাৱধানে থাকক, আনৰ কথাত আপুনি আগ নাবাঢ়িব। শিক্ষাৰ ক্ষেত্ৰত প্লেনিং মতে আপুনি কাম কৰক, অত্যন্ত ভাল ফল লাভ কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত ইনফেকশ্যনৰ সমস্যাই দেখা দিব পাৰে, যাৰ ফলত চৰ্দি, কাহ, গলৰ সমস্যা এনেকুৱা আহিব পাৰে। আৰু এই সপ্তাহটোত আপোনাৰ হয়তো ক'ৰবাত আঘাতৰ সমস্যা হ'ব পাৰে। গতিকে কৰ্মস্থলত হওক বা যান বাহনৰ ক্ষেত্ৰত হওক, যাতায়াতৰ ক্ষেত্ৰত আপুনি যথেষ্ট সাৱধানতা গ্ৰহণ কৰি চলিব। সপ্তাহটো অভাৰঅল আপোনাৰ অত্যন্ত ভাল। আপুনি যদি সূৰ্যক প্ৰণাম কৰে বা যদি সূৰ্যক জল অৰ্পণ কৰে, পানী দিয়ে, তেনেহ'লে আৰু বেছি ভাল ফল লাভ কৰিব পাৰিব আপুনি। এইবাৰ আহিছোঁ কন্যা ৰাশিলৈকে। কন্যা ৰাশিৰ আপোনাৰ সপ্তাহটো ভালেই যাব। সপ্তাহত আপোনাৰ গোটেইখিনি ভাল ফলেই দেখা যায়। ধনস্থান আপোনাৰ অতি শুভ। গতিকে ধন লাভ কৰা বা আপোনাৰ কোনো সম্পত্তি অৰ্জন কৰা, এই দিশৰ ফালৰ পৰা আপোনাৰ সপ্তাহটো অত্যন্ত ভাল। কোনো পেণ্ডিং টকা পইচা আপোনাৰ হাতলৈকে আহিব পাৰে বা কোনো পেণ্ডিং কাম, বিলৰ কাম হওক বা আপুনি কোনো লোনৰ কাম হওক, এনেকুৱা ধৰণৰ কাম যদি আপোনাৰ পেণ্ডিং হৈ আছিলে, তেনেহ'লে আপোনাৰ হ'ব পাৰে এই সপ্তাহটোত। গুৰু, শুক্ৰ এই দুয়োটাই আপোনাৰ শুভ স্থানত আছে। গতিকে আপোনাৰ যিখিনি কাৰ্য, এই গোটেইখিনি কাৰ্য আপোনাৰ সম্পাদন হোৱাৰ এটা সম্পূৰ্ণ ভাল যোগ দেখা যায়। কৰ্মত সফলতা আহিব আপোনাৰ। এই সপ্তাহটোত আপোনাৰ ধাৰ্মিক কাৰ্যৰ প্ৰতিও মন আগ্ৰহী হ'ব পাৰে। ঘৰত কোনো ধাৰ্মিক কাৰ্য আপোনাৰ সম্পাদন হ'ব পাৰে বা যিসকলৰ সতি সন্তান আছে, ল'ৰা ছোৱালী আছে, তেওঁলোকে ল'ৰা ছোৱালীৰ পৰা অত্যন্ত সুখ লাভ কৰিব। কিন্তু আপোনাৰ এই সপ্তাহটোত ব্যৱসায়ত কিছু আপুনি চকু দিব লাগিব। ব্যৱসায় আপোনাৰ আগবাঢ়ি যোৱাৰ কাৰণে আপুনি কিছু মনোযোগ বৃদ্ধি কৰিব পাৰিব। আৰু আপোনাৰ ব্যৱহাৰ, মাত কথা, এই সকলোখিনি আপুনি কণ্ট্ৰল কৰি ৰাখিব লাগিব। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ কিবা এটা ভয় থাকিব মনত। কি ভয় সেইটো হয়তো আপুনিও নাজানিব, কিন্তু যেন কিবা এটা আপোনাৰ ভয় আছে মনত, তেনেকুৱা এটা ভাৱ অনুভৱ হৈ থাকিব। শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ কোনো সমস্যা দেখা নাযায়, শিক্ষা ভালে যাব। স্বাস্থ্যৰ ক্ষেত্ৰত যিসকলৰ চুগাৰৰ সমস্যা, বিপিৰ সমস্যা আছে, তেওঁলোক সাৱধানে থাকক। আৰু কিডনীৰ সমস্যা থকাবিলাকেও, তেখেতসকলেও কিছু সাৱধানতা গ্ৰহণ কৰিব। আপুনি যদি সপ্তাহটোত গণেশৰ মন্ত্ৰ জপ কৰিব পাৰে, তেনেহ'লে আপুনি আৰু বেছি ভাল ফল লাভ কৰিব পাৰিব। এইবাৰ আগবাঢ়িছোঁ তুলা ৰাশিলৈকে। তুলা ৰাশি আপোনাৰ ভাগ্যস্থান অতি সুন্দৰ হৈ আছে আপোনাৰ। গতিকে ভাগ্যই আপোনাক বহুত সহায় কৰিব এই সপ্তাহত।
যি কাৰ্য আপুনি কৰে তাতে সফলতা লাভ কৰিব পাৰিব আৰু ওচৰ চুবুৰীয়া বা আপোনাৰ আত্মীয় স্বজনৰ লগত আপোনাৰ সম্বন্ধ অতি সুন্দৰ হৈ থাকিব। সম্পত্তি অৰ্জনৰ কাৰণে আপোনাৰ কোনো সমস্যা নাই। ভাল সম্পত্তি বা বাহন, জুৱেলাৰী, মাটি বাৰী এনেকুৱা ধৰণৰ সম্পত্তি আপুনি ক্ৰয় কৰাৰ কাৰণে ভাল সময় লাভ কৰিব। ধাৰ্মিক কাৰ্যৰ প্ৰতি আপোনাৰ মনত আগ্ৰহ বাঢ়িব। আপুনি যিমান পাৰে আশা কৰিব লাগে, কিন্তু অত্যাধিক আশা নকৰিব। আপুনি অত্যাধিক আশা কৰাৰ পৰা আপোনাৰ হয়তো কোনো সমস্যা আহিব পাৰে। বিজনেছৰ ক্ষেত্ৰত আপোনাৰ অতি ভাল সময়, নতুন আইডিয়া আহিব আপোনাৰ মনলৈকে। অভাৰঅল আপোনাৰ সপ্তাহটো খুব ভাল বুলি ক'ব পাৰি। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ নতুন গতি আপুনি লাভ কৰিব পাৰিব প্ৰেমত। শিক্ষাৰ ক্ষেত্ৰত এটা সমস্যা আছে, আপুনি আনক হেল্প কৰিবলৈ গৈ নিজেই কিছু ক্ষতি হ'ব পাৰে, নিজৰ ক্ষতি হ'ব পাৰে। গতিকে আনক হেল্প কৰাটো বেয়া নহয়, ভাল কথা। নিজক উজাৰি যাতে আনক হেল্প কৰিব নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখিব, নহ'লে নিজৰ কিছু ক্ষতি হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ গাৰ বিষ বা গাঁঠিৰ বিষ এনেকুৱা ধৰণৰ সমস্যা আপোনাৰ দেখা দিব পাৰে। আপুনি গণেশ মন্ত্ৰ জপ কৰক, সপ্তাহটোত আৰু বেছি ভাল ফল লাভ কৰিব পাৰিব। এইবাৰ আগবাঢ়িছোঁ বৃশ্চিক ৰাশিলৈকে। বৃশ্চিক ৰাশিৰ ধন প্ৰাপ্তিৰ যোগ আছে এই সপ্তাহটোত, ভাল সময় ধন প্ৰাপ্তিৰ কাৰণে। এটাতকৈ বেছি চ'ৰ্চৰ পৰা আপোনাৰ ধন আহিব পাৰে। বিদেশ সম্বন্ধীয় কোনো কাম আপুনি এই সপ্তাহটোত সম্পূৰ্ণ কৰি তুলিব পাৰিব। সপ্তাহটোত আপোনাৰ কিছু পৰিৱৰ্তন আপুনি দেখা পাব, যেনেকুৱা জব চেঞ্জ হ'ব পাৰে। যিসকলে জব চেঞ্জ কৰিব বিচাৰি আছে তেওঁলোকৰ এই সপ্তাহটো অত্যন্ত ভাল সময়, বা নতুন জব অপৰচুনিটি লাভ কৰিব পাৰে আপুনি এই সপ্তাহটোত। হঠাৎ কোনো ভাল সুবিধা আপোনাৰ হাতলৈকে আহিব। আৰ্থিক দিশৰ ফালৰ পৰা আপোনাৰ অত্যন্ত ভাল, কিন্তু চন্দ্ৰৰ অষ্টমত থকাটো খুব এটা ভাল যোগ নহয়। কিছু সমস্যা আপোনাৰ হ'ব পাৰে। সেইবাবে আপুনি নিজৰ মাত কথা বা নিজৰ ব্যৱহাৰৰ ওপৰত আপুনি যিমান পাৰে কণ্ট্ৰল কৰিব। বৃশ্চিক ৰাশিৰ ক্ষেত্ৰত এটা সমস্যা আছে, ঠিক সমস্যা বুলিও ক'ব নোৱাৰি। বৃশ্চিক ৰাশিৰ এটা বৈশিষ্ট্য, কেৰেক্টাৰ আছে যে উৎসাহ খুব কম। উৎসাহ কম থাকে, গতিকে এই সপ্তাহটোত উৎসাহ কিছু কম হ'ব পাৰে। আপোনাৰ ধন টকা পইচা বহুত আছে, কিন্তু খৰচ কৰাৰ ক্ষেত্ৰত আপোনাৰ যিটো উৎসাহ থাকিব লাগে, এই উৎসাহটো বৃশ্চিক ৰাশিৰ ক্ষেত্ৰত কিছু কম দেখা যায়। যিসকল বৃশ্চিক ৰাশিৰ ব্যক্তি তেওঁলোকৰ ক্ষেত্ৰত এইটো হয়নে নহয় আপোনালোকে কমেণ্ট কৰি জনাব পাৰে। কিন্তু আপোনাৰ এই সপ্তাহটোত কিছু সংগ্ৰাহকৰ পৰা আপুনি অলপ সাৱধান হৈ থাকিব। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ কোনো বাধা আহিব পাৰে। শিক্ষাৰ ক্ষেত্ৰত ছাকচেছ হ'ব, কিন্তু কিছু সময় ল'ব, লাহে লাহে। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ ভালদৰে যাব স্বাস্থ্য, সমস্যা একো দেখা নাযায়। আপুনি সূৰ্যক প্ৰণাম কৰক, সূৰ্যক জল দিয়ক ৰাতিপুৱা, আপুনি আৰু বেছি ভাল ফল লাভ কৰিব পাৰিব। এইবাৰ আগবাঢ়িছোঁ ধনু ৰাশিলৈকে। ধনু ৰাশিৰ এই সপ্তাহটো আপোনাৰ বাবে অত্যন্ত ভাল বুলিও ক'ব নোৱাৰি আৰু বেয়া বুলিও ক'ব নোৱাৰি। প্লেনিং যি আছে আপোনাৰ, এই প্লেনিং সকলোবিলাক আপুনি সম্পূৰ্ণ কৰাৰ কাৰণে এটা ভাল সময় লাভ কৰিব। এই সপ্তাহটোত আপোনাৰ কথাই আপোনাক কিছু সমস্যা কৰিব পাৰে।
গতিকে অপ্ৰয়োজনীয় কথা বা প্ৰয়োজনতকৈ বেছি কথা আপুনি নক'ব, যাৰ ফলত আপুনি নিজেই ছেভ হৈ থাকিব পাৰিব। গতিকে কথা বতৰাৰ ক্ষেত্ৰত আপুনি কণ্ট্ৰল কৰক। ব্যৱসায়ৰ ক্ষেত্ৰত এই সপ্তাহটো আপোনাৰ ভালেই দেখা যায়, সমস্যা নাই, ব্যৱসায়ত উন্নতিৰ যোগ আছে। আপোনাৰ এই সপ্তাহটোত কোনো প্ৰমোশ্যন বা নতুন জব অপৰচুনিটি আপুনি লাভ কৰিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ খং যিমান পাৰে আপুনি কণ্ট্ৰল কৰি ৰাখক। আপোনাৰ খঙৰ কাৰণে কিছু সমস্যা হ'ব পাৰে, আৰু এই খং আপোনাৰ ফালৰ পৰাই আহিব বেছি। গতিকে আপোনাৰ পাৰ্টনাৰৰ পৰা নহয়, আপোনাৰ ফালৰ পৰা বেছি খঙৰ সৃষ্টি হ'ব পাৰে। গতিকে আপুনি নিজেই কণ্ট্ৰল কৰক। শিক্ষাৰ ক্ষেত্ৰত কাৰ্যত আপুনি সফলতা লাভ কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত যিসকলৰ বিপিৰ সমস্যা আছে, চুগাৰৰ সমস্যা আছে বা ক্ৰনিক ডিজিজ যিসকলৰ আছে, তেওঁলোকে সাৱধান হৈ থাকক। আপুনি যদি সপ্তাহটোত গণেশৰ মন্ত্ৰ জপ কৰিব পাৰে, তেনেহ'লে আপুনি ভাল ফল লাভ কৰিব পাৰিব। আৰু শনিবাৰে শনি মন্ত্ৰ এবাৰ জপ কৰক, আপুনি আৰু বেছি ভাল ফল লাভ কৰিব পাৰিব। এইবাৰ আগবাঢ়িছোঁ মকৰ ৰাশিলৈকে। মকৰ ৰাশিৰ আপোনাৰ এই সপ্তাহটোত মিশ্ৰিত ফল লাভ কৰিব পাৰিব। আপোনাৰ ভাল থাকিব, বেয়া থাকিব, দুয়োটাই থাকিব। আপোনাৰ পৰিয়াল, কৰ্মস্থান বা যিসকলে বিদেশত থাকে, তেওঁলোকৰ কাৰণে কোনো বাদ বিবাদৰ সৃষ্টি হ'ব পাৰে। শত্ৰুই আপোনাক হানি কৰাৰ কাৰণে চাব পাৰে। গতিকে গোটেই সপ্তাহটো আপুনি কিছু সাৱধানতা গ্ৰহণ কৰাটো অত্যন্ত প্ৰয়োজন হ'ব। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ বহুত ভাল সময়, প্ৰেমত আগবাঢ়ি যাব পাৰিব, ৰোমান্টিক আছে। বিশ্বাস ৰাখক, আপুনি ইজনে সিজনৰ ওপৰত বিশ্বাস ৰাখক, প্ৰেম অত্যন্ত শুভ সময়। শিক্ষাৰ ক্ষেত্ৰত আপুনি নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগিব, ছেল্ফ কনফিডেন্স ৰাখক। সেইমতে আপুনি নিজৰ কামত আগবাঢ়ি যাওক, সফলতা লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক কিছু সমস্যা আহিব পাৰে, চিন্তা বৃদ্ধি পাব পাৰে, আৰু অকলশৰে থাকি আপুনি ভাল পাব পাৰে। এনেকুৱা ধৰণৰ সমস্যাবিলাক আপোনাৰ ক্ষেত্ৰত হ'ব পাৰে। আপুনি শনিবাৰে শনি মন্ত্ৰ জপ কৰক, সপ্তাহটো ভাল ফল লাভ কৰিব পাৰিব। এইবাৰ আগবাঢ়িছোঁ কুম্ভ ৰাশিলৈকে। কুম্ভ ৰাশিৰ আপোনাৰ এই সপ্তাহটোৰ কাৰণে নতুন চিন্তাধাৰাৰ সৃষ্টি হ'ব, নতুন আইডিয়া আপুনি আহিব, মনলৈকে আহিব। আপোনাৰ যিবোৰ সমস্যা চলি আছে, এই সমস্যাবিলাকৰ আপুনি সমাধানৰ কাৰণে এটা ৰাস্তা আপুনি দেখা পাব এই সপ্তাহটোত। মনৰ ইচ্ছা আকাংক্ষা সকলোখিনি আপুনি পূৰ্ণ কৰাৰ কাৰণে এইটো বৰ ভাল সময়। এই সপ্তাহটোত আপোনাৰ সকলো গ্ৰহই আপোনাক ভাল ফল দেখুৱাই আছে। গতিকে অভাৰঅল আপোনাৰ সপ্তাহটো কোনো সমস্যা দেখা নাযায়, সপ্তাহটো আপোনাৰ অত্যন্ত ভালদৰে যাব। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ অত্যন্ত ভাল। পঞ্চম ঘৰ স্থানত দেৱগুৰু বৃহস্পতি আৰু শুক্ৰই প্ৰেম আৰু শিক্ষাৰ ক্ষেত্ৰত অত্যন্ত ভাল যোগ প্ৰদান কৰি আছে। গতিকে প্ৰেমৰ ক্ষেত্ৰত আপুনি ৰোমান্টিক ফল লাভ কৰিব, আৰু শিক্ষাৰ ক্ষেত্ৰতো আপুনি জ্ঞান বুদ্ধি এই সকলোখিনি পাব। গতিকে প্ৰেম শিক্ষা আপোনাৰ এই সপ্তাহটো অত্যন্ত ভাল। স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ যিসকলৰ হৰমনেল প্ৰব্লেম আছে, তেওঁলোক কিছু সাৱধানে থাকিব। তাৰ বাহিৰে বেলেগ সমস্যা একো দেখা নাযায়। গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ সপ্তাহটো ভাল বুলি ক'ব পাৰি। আপুনি সপ্তাহটোত যদি সূৰ্যক প্ৰণাম কৰে, তেনেহ'লে আপুনি আৰু বেছি ভাল ফল
পাব পাৰিব। এইবাৰ আগবাঢ়িছোঁ শেষৰ ৰাশিলৈকে, মীন ৰাশি। মীন ৰাশিৰ এই সপ্তাহটোত আপোনাৰ কিছু মিশ্ৰিত ফল পাব। ভাল বেয়া দুইটা ফলে আপুনি লাভ কৰিব পাৰিব। চন্দ্ৰ চতুৰ্থ স্থানত থকাটো বৰ এটা ভাল ফল নিদিয়ে। কিন্তু আপোনাৰ গুৰু আৰু শুক্ৰ এই দুইটা ভাল স্থানত থকাৰ কাৰণে আপুনি যথেষ্টখিনি সকাহ লাভ কৰিব পাৰিব। ঘৰত ধৰ্মীয় কাৰ্য আপোনাৰ হ'ব পাৰে, বা ঘৰত আপুনি সুখ শান্তি লাভ কৰিব পাৰিব। কিন্তু আপোনাৰ মাত কথা বা আপোনাৰ ব্যৱহাৰৰ প্ৰতি আপুনি লক্ষ্য ৰাখিব। প্ৰপাৰ্টি ৰিলেটেড যিকোনো কাৰ্য আপুনি সম্পাদন কৰাৰ কাৰণে ভাল সময়। বিজনেছৰ ক্ষেত্ৰত আপোনাৰ নতুন আইডিয়া আহিব। আপোনাৰ ব্যৱহাৰ বা মাত কথাৰ কাৰণে আপুনি আনৰ লগত হয়তো বেয়া হ'ব পাৰে। এনেকুৱা হ'ব পাৰে যে কেতিয়াবা আপুনি নক'ব লগা কথা এটা কৈ দিব, তাৰপিছত আপুনি ৰিয়েলাইজ কৰিব, আৰু সেইটোৱে কিছু নিগেটিভ এফেক্ট আপোনাৰ আনি দিব পাৰে। গতিকে এনেকুৱা কাৰ্যৰ পৰা আপুনি যিমান পাৰে সাৱধানে থাকক, আপুনি সপ্তাহটো ভালদৰে পাৰ কৰিব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ পুৰণা কথাবোৰ আপুনি ৰিপিট কৰি নাথাকিব, তাৰ পৰা আপোনাৰ সমস্যা বাঢ়িব পাৰে। শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ অভাৰ কনফিডেণ্ট নহ'ব। মই জানো, মই পাৰোঁ, এই সকলোখিনি আপুনি ভাবি নাথাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত সপ্তাহটো আপুনি সাৱধানতা গ্ৰহণ কৰিব। কোনো আঘাতৰ সমস্যা আপোনাৰ হ'ব পাৰে। আপোনাৰ কোনো ৰক্তস্খলন হোৱাটো এটা যোগ দেখা যায়। সৰু সুৰা হয়তো বেজী পিন্ধিলেও আপোনাৰ তেজ ওলাব পাৰে। গতিকে এনেকুৱা ধৰণৰ যিকোনো কাৰ্য আপোনাৰ সৈতে হ'ব পাৰে। গতিকে আপুনি সাৱধানতা গ্ৰহণ কৰিব। সপ্তাহটোত আপুনি শনি মন্ত্ৰ জপ কৰক। আপোনাৰ সপ্তাহটো অতি শুভ হ'ব, আৰু যিখিনি আপোনাৰ সমস্যা আছে এই সমস্যাখিনিৰ পৰা আপুনি সুফল লাভ কৰিব পাৰিব। প্ৰিয় বন্ধুসকল, এই সপ্তাহটোৰ ৰাশিফল এইখিনি আছিল। এই ভিডিঅ'টোৰ যদি কিবা আপোনালোকৰ সমস্যা থাকে বা জানিবলগীয়া থাকে, আপোনালোকে কমেণ্ট কৰি মোক জনাব। তাৰ পৰা আপুনি সৎ উত্তৰো পাব, আৰু ময়ো মোৰ যে ভিডিঅ'টো কিছু আপোনালোকক সহায় কৰিব পাৰিছে সেইখিনি মই গম পাম। আপোনাৰ সপ্তাহটো শুভ হওক। ধন্যবাদ।